নমস্কাৰ। কবি হেম বৰুৱাদেৱৰ বিখ্যাত কবিতা মমতাৰ চিঠি মই মৃণাল কুমাৰ নাথে আবৃত্তি কৰিবলৈ ওলাইছোঁ। ৰাইজে আঁকোৱালি ল'লে নথৈ আনন্দিত হ'ম। মমতাৰ চিঠি। মৰমৰ এয়া মম এটা জ্বলাই লৈছোঁ। আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ উৰুঙা বতাহ জাকে মমডাল আহি কোবাইছেহি। চাওঁ খিৰিকীখন জপাই দিওঁ। সাত বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জন্তুৰ পাতনি মেলিছিলোঁ। মোৰ গাত সেউজী নাকি নিচা পাৰুকৈয়ে লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলীখনা এটা কোমল পুৱা পদূলি। তল সৰা শেৱালিবোৰ উপচি আছিল। আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জন্তু নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশৰ। মই লোৱা কঁকালৰ ৰঙা ৰিহাখনলৈ তুমি কিয় তেনেকে একেথৰে চাই আছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাতুৰ আলোকৰ মানুহ। আৰু মই যেন তল সৰা এপাহ শেৱালি। সেইদিনা মোৰ এৰি অহা আৰু আহি পোৱা অলেখ ঢৌৰ কঁপনি জাগিছিল। তোমাৰ জানো মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিল, আই তই নতুন ঘৰত হাঁহি মাতি থাকিবি। সেইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যে পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল। তোমাৰ বাবুল এতিয়া বৰটো হৈছে। তাৰ ওপৰ পাৰিত এধান মানি ডালিম গুটি যেন দাঁত শুনি বুজিছে। সি যে মোক একেবাৰে এৰি কিনি দিয়ে। তুমি নাই। সেইকাৰণে সি বাৰু মোৰ বগা সাজযোৰতে তেনেদৰে তথা লাগি চাই থাকে কিয়? তাৰ উপজাৰীৰ পৰা সেইযোৰ কাপোৰ চিনাকি, সেইকাৰণে নহয়। তোমাৰ বাবুল এতিয়া বৰটো হৈছে আৰু ডাঙৰ হ'লে স্কুলত তাক মই নাম লগাই দিম। সেই স্কুলত থকা সময়খিনি মোৰ যে বুকুখন তেনেই সুদং হৈ থাকিব। বিশেষ একো নাই। আৰু কি লিখিম? মোৰ এক শপত, তুমি এদিন উলটি আহিবা। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা। মই ভোগ দয়েদি ভটিয়াই গৈ বুঢ়া লুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম লভা সিদ্ধি তোমাৰ মমতা।